Tadi pinang tanglai. আমি এতিয়া বহি আছিলোঁ চোতালত। মই ভাবিলোঁ ভিডিঅ' এটাকে কৰি দিওঁ। নাংজিয়ে কিতাপ পঢ়ি আছিলে। লিখিছানে? বয়কম কৰি দিয়া আকৌ। বাকাম ক'ব লাগে, নিজে ক'ব লাগে। ভাবিলোঁ পঢ়া লিখা সম্বন্ধীয়চোন ইয়াতে সৰু সুৰাকৈ কেইটামান শব্দই আপোনালোকক জনাব পাৰোঁ। এনেই টাই ভাষাটো শিকি ঘৰতে বা ঘৰতে অকল ব্যৱহাৰ কৰি বা কেৱল যিখন বহীত লিখিলোঁ বাৰু শিকি আৰু যিখন কিতাপত পঢ়িলোঁ তাৰ মাজতে সীমাবদ্ধ থকাতকৈ এনেকৈ যদি লাহেকৈ এটা দুটা ব্যৱহাৰ কৰি থাকোঁ কেতিয়াবা আপোনালোকেও জনা হ'ব নজনাসকলে আৰু জনাসকলেও চৰ্চাও হ'ব, মোৰো চৰ্চা হ'ব বুলি লগতে এনেই সৰুকৈ ভিডিঅ' এটা বনাই দিলোঁ। এতিয়া আপোনালোকক মই লিখা পঢ়া সম্বন্ধীয় কথা কেইটামান ইয়াতে দেখাব পাৰিম। তাই লিখি থাকোঁতেই দেখাব পাৰিম। এইটো যে দেখিছে আপোনালোকে কলমটোক কয় পি। আমাৰ চাওচিঙে হাঁহিছে শুনি, কিন্তু সঁচা কথা এনেকৈ মনত থাকি যায় মানুহৰ কথাবিলাক। মোৰো এনেকৈহে মনত থাকে। তাৰপিছত এইখন হ'ল পাব্লিক বা পাপ বুলি ক'ব পাৰে এখন কিতাপ। আৰু তাই যে লিখি আছে লিখাটোক টেইম নাংজি টেইম CU বা নাংজি এতিয়া লিখি আছে চাংনাই নাংজি টেইম CU। অৰ্জুন অকল অৰ্জুনে লিখা একাৰডাল দি দিয়া। বেয়া হৈছে দেই আখৰ বহুত অসমীয়া। তাৰপিছত লিখি থকাটোক টেইম হ'ব, লিখি থকাটো টেইম হয়, কিন্তু পঢ়াটোক কয় ভাত। অলপ আগত আমি পঢ়িও আছিলোঁ। ইয়াৰ পৰা প্ৰশ্ন উত্তৰবিলাক বাছি বাছি যেনেকৈ পঢ়িছোঁ সেইটো ভাত বুলি ক'ব। আপোনালোকে যিসকলে একেবাৰে টাই আহোম ভাষা ব্যৱহাৰ কৰা নাই আজিলৈকে বা দুই এটা ক'ৰবাত তেনেকৈ শুনিছে তেওঁলোকৰ কাৰণে এইকেইটা শব্দ বহুত দৰকাৰী। আৰু যিসকলে শিকি আছে তেওঁলোকে বাৰু জানেই, তেওঁলোকক মই কোৱা নাই বাৰু। যিসকলে একেবাৰে টাই আহোম ভাষাৰ লগত সম্পৰ্ক নাই বা হেৰি নাই, প্ৰেক্টিচ নাই বা ব্যৱহাৰ কৰি থকা নহয়, তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' কেইটামান শব্দ শিকিব পৰাকৈ উপযোগী হ'ব বুলি ভাবিলোঁ। সেইটো কাৰণে বনাই দিলোঁ ঘপককৈ। বনোৱা কথা নাছিলে বাৰু। তাই লিখি থাকোঁতে পটককৈ মনলৈ আহিলে ভিডিঅ' এটাচোন হৈ যায় ইয়াতে। আৰু যেনে হ'লেও কিবা এটা হ'লেও জানিব পাৰিব ভিডিঅ'টোৰ যোগেদি। আৰু লিখি থকাটো টেইম ক'লোঁ, পঢ়াটো ভাত। আৰু যে শিকাটো এতিয়া ধৰি লওক লিখি পঢ়ি কিবা এটা শিকিছে, সেই শিকাটো চন বুলি ক'ব পাৰিব আপোনালোকে। চন, সেইটো চন বুলি ক'ব পাৰে। আৰু কাগজখনক আপোনালোকে চি। মই এতিয়া মনত পেলাই পেলাইহে আপোনাক কৈ আছোঁ দেই। কাগজখন হয় চি আৰু কলমটো হয় পি আৰু কিতাপখন হয় পাব্লিক আৰু শিকাটো হয় চন আৰু লিখাটো হয় টেইম আৰু পঢ়াটো হয় ভাত। এতিয়া মই যদি কওঁ চাওচিঙে এতিয়া পঢ়ি আছে, তেনেকৈ ক'বলৈ হ'লে ক'ম চাংনাই মানে এতিয়া, নাংজি বা চাওচিং ভাত CU। ভাত মানে পঢ়ি আছে। CUটোৱে এতিয়া হৈ থকাটোক বুজাইছে, যিটো হৈয়ে আছে। কোনটো বিচাৰি দিব লাগে? দুৰ্যোধন কাৰ পুত্ৰ আছিল? দুৰ্যোধন কাৰ পুত্ৰ আছিল? ধৃতৰাষ্ট্ৰৰ পুত্ৰ আছিল। বিশ্বাস নহয়, মই যদি কিবা এটা কওঁ তাই বিশ্বাস নকৰে। স্পেলিংটো বিচাৰি দিয়া আকৌ। বিচৰা আকৌ তাত তুমি চব মই বিচাৰি দিব লাগেনে? আজি কেইবাদিনো মূৰতো ৰ'দ ওলাইছে, যেনিয়ে তেনিয়ে কাপোৰ মেলি থৈছোঁ। দ্ৰোণাচাৰ্যৰ এই পৰীক্ষাত অৰ্জুনহে কৃতকাৰ্য হৈছিল। নহয় নহয়, ধৃতৰাষ্ট্ৰ এয়া বাৰু পিনংসকল, ভিডিঅ'টো ইয়াতে সামৰণি মাৰি দিওঁ। 4 মিনিট হ'লে বাৰু, হ'লেও ইমান ভিডিঅ' বনোৱা যিহেতু প্ৰস্তুতি নাছিলে, গতিকে সেইকণকে বনাই দিছোঁ। কেইটামান টাই শব্দ আপোনালোকলৈ পঠিয়ালোঁ। বাই বাই নকয় দেই, একেবাৰে শেষত ৰং বই বই ক'ব লাগে। ৰং বই বই কৈ দিয়া। মই এতিয়া লিখি পঢ়ি লওঁ কৈ দিয়া। আৰু কেইদিনমানৰ পিছত
কেইদিনমানৰ পিছত মই কৈছোঁ তোমাক কেইদিনমানৰ পিছত তুমি তাইৰ ভাষাত কথা এষাৰ দুষাৰ ক'বলৈ পাৰিব লাগিব। পৰীক্ষাৰ কাৰণে এতিয়া বেছি প্ৰেছাৰ দিয়া নাই বাৰু, পৰীক্ষাটো দি লোৱা তাৰপিছত দেই।